হে গাইছ নমস্কাৰ। বাকী বৰ বেছি জোচ নাই, মানে গাড়ীখন এক্সিডেণ্ট হোৱাৰ পিছত ভালকৈ 2 দিন ৰেষ্ট লৈ ল'লোঁ, কাৰণ ভৰিৰ বিষ একদম বেয়াকৈ উঠিছিল। সেইকাৰণে লগৰকেইটাই মানে ভালে যতন ল'লা। আমাৰ বিশ্ব ছাৰ নাছিল বাৰু, অহাকালি মৰ্ণিং আহি পাবহি। এতিয়া মানে গাড়ীখনো মই নিজৰ পইচা দি আজি ঠিক কৰি ল'লোঁ ধুনীয়াকৈ। গাড়ীখন ঠিক হৈ গ'ল। ঠিক মানে কি আৰু যোগাৰ লগাই পেলাই কম পইচাত, যিহেতু মোৰ পইচা শ্বৰ্ট মাৰি আছে, মই যেনেকৈ পাৰি কম পইচাত চেষ্টা কৰিছোঁ। তাকো বুজিছোঁ মানে মেকানিকটো মোৰ চিনাকি, মানে ভাই টাইপ আৰু ভিডিঅ' চাই মোক চিনিও পায় ভালকৈ, ময়ো চিনি পাওঁ তাক, সেনেকুৱা। বাকী গাড়ীখন মানে তোমাৰ ক্লাছ লিভাৰডাল বেয়া নাছিল, এইডাল চিধা কৰিছোঁ, এটা চিৰিজ পেপাৰ মাৰি ঠিক কৰি দিছি। বাকী সেই মবিল চবিল ভৰাই দিছি, সেইকাৰণে ঠিক হৈ গৈছে। চেফগাৰ্ডডাল তোমাৰ এই ৰদ সোমাই পেলাই চিধা কৰি দিছে, কিন্তু নামি আছে। চব বস্তু আনবেলেঞ্চ হৈ গৈছে। এডাল ফুটৰেছ পাত এই হাতুৰিদি কোবাই পেলাই ঠিক কৰি দিছি, কিন্তু মানে মালটো সেই হৈছে, বেয়া নহয়ে আছে। এই প্ৰপাৰ মানে আগৰ দৰে ফিলিংছটো নাই। হেণ্ডেলডাল বেন খাইছি, চলাই পেলাই বেয়া লগা হৈছে। অভাৰঅল বেয়া আছে, কিন্তু চলিব পাৰি। সেইকাৰণে ভাবছোঁ কি বহুত ৰেষ্ট লৈ ল'লোঁ, মানে এতিয়া ভাত খাব পইচা নোহোৱাৰ দৰে। সেইকাৰণে ডিউটি মাৰিব ওলাইছোঁ আজি। চাওঁ গোটেই ৰাতি মাৰিম চাগে। এতিয়া কেইটা বাজিল টাইম? বৰ্তমান টাইম হ'ল তোমাৰ গধূলি 5:54, 5:54। 6টা বজাৰ পৰা ডিউটি মাৰিম। এতিয়া ওলাই যাওঁ চিধা তোমাৰ সেই কি বুলি কয় এইটো, শালপতিৰ দোকানক লাগি। শালপতি বোলে সোনকালে দোকান খুলিছে, সেইকাৰণে। বাকী ফ্ৰী কিক দি আছে কিয়? ৰাইডাৰ নাই নেকি আজি? মানে তোমাৰ এয়াৰ শ্ব' চলি আছিল না, সেইকাৰণে থাকে। সেই চাবৰ কাৰণে গেছি। যিনক ডগৰী ট্ৰাফিক জাম লাগছি, মোৰ লগৰকেইটাই মানে ফটো মাৰি দিছে। আৰু লগতে আপোনালোকে মোৰ মানে এক্সিডেণ্ট হোৱাৰ পিছত বহুত খবৰ লৈ আছে, ভাল লাগছি। ইনষ্টাগ্ৰাম, হোৱাটছআপ, য'ত যেনেকৈ আপোনালোকৰ কানেকশ্যন আছে চবতে খবৰ লৈছি, তাৰ কাৰণে থেংক ইউ। বাকী আৰু ব'লক এতিয়া ডিউটিটো আৰম্ভ কৰোঁ নে কি? অৰুণে ফোন কৰিছে। অঁ ছাৰ, গাইছ আহি পালোঁ শালপতিৰ দোকান। দিছ ইজ দ্য দোকান। আৰু বৰ্তমান টাইমটো দেখালি আপোনালোকে চক খাই যাব, কাৰণ টাইম বাজিল 9:09। কটাই চেলুই মানে কি বুলি কয় এইটো, এই চেল্ফ বোলে ফেচলকটো লগাইছে। সেইকাৰণে মোবাইলটো সন্মুখত থাকিলে ভালো লাগিল, মানে মোবাইলটো সন্মুখত থাকিলে লগটো খোল খাই যায়। সেইটো বুজাব লাগিছিল, কিন্তু নহ'লেও। প্ৰথম অৰ্ডাৰ লাগিছিল চিকেন চিলি, 2 কিলোমিটাৰ পিক আপ, 5 কিলোমিটাৰ ড্ৰপ। যাওঁ মানে ট্ৰাফিক জাম অত্যাচাৰ লাগছি আজিৰ দিনটোত। আজি কিমান তাৰিখ? 9 তাৰিখ। আজি 9 তাৰিখে যিসকলে মানে ৰাতি মানে গধূলা ট্ৰেভেল কৰিছে, তেওঁলোকে ক'বচোন কেনে মানে ট্ৰাফিক জাম, মানে ভয়ানক। মানে তোমাৰ এয়াৰ শ্ব'টো গেল না, সেইকাৰণে দিনক এতিয়া অৰ্ডাৰ লাগছি যিহেতু যাওঁ। মানে ভালেখিনি সময় মানে এই টাইম পাছ কৰিলোঁ। 6টা বজাৰ পৰা নেকি 3 ঘণ্টা লেকচাৰ মাৰছোঁ, বহিছোঁ, টাইম পাছ কৰিছোঁ। অঁ ছাৰ দে আহিলোঁ পিছে, শুনিছা না? আহিলোঁ। আৰু অৰ্ডাৰ লাগছে, মাল্টি লগাইছি। হে ফকাচ লওঁ। এই চাক 89 ৰুপিজ কৰি দিছি দুটা ৰজি ৰুটি। মানে তোমাৰ এইখান কি বুলি কয়, এইখানক ৰং দে বসন্তি ধাবা ৰজি ৰুটি, তাৰে চেকেন আইডিয়া এইটো। বাকী এতিয়া যাওঁ পিক আপ কৰিবৰ কাৰণে নে কি? ব'লক প্ৰথমে কোনটো পিক আপ কৰিব দিছে আগতে সেইটো চাই লওঁ, তাৰপিছত দেখা যাব বাকীটো। প্ৰথম ৰজি ৰুটি দিছে বে, অৰ্ডাৰ কিন্তু চিকেন চিলি প্ৰথম লাগছিল। কিনক ৰজি ৰুটিৰ পিক আপ কৰিব যাওঁ, পিক আপটো কৰি লওঁ ব'লক। আহি পালোঁ গাইছ, কনফিউচাছ কিহৰ কাৰণে জানানে? মানে কাষ্টমাৰটো দুটা অৰ্ডাৰ লাগিছিল, ৰজি ৰুটি আৰু তোমাৰ চিকেন চিলি। ৰজি ৰুটি যোনটো অৰ্ডাৰ আছিল সেইটো অলপমান লেট কৰিলে আছে এই ৰেষ্টুৰেণ্টে। কৰোঁতে মানে কাষ্টমাৰে ফোন কৰিছে, অফিচ বন্ধ হ'ল নেকি, এনেকুৱা মানে আৰ্জেঞ্চি আছিল বোলে, পটাপট অৰ্ডাৰটো লাগে। সেইকাৰণে মই আৰু ভিডিঅ' কৰাৰ বেছি টেনশ্যন নলৈ পেলাই যিমান পাৰি দুটা অৰ্ডাৰ পটাপট পিক আপ কৰি পেলাই মানে প্ৰথম আৰ্জেণ্ট কাষ্টমাৰক অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ। আছে তোমাৰ কেছ কালেকশ্যন 185 ৰুপিজ, আৰু বঢ়িয়া কেছ পইচা দিছে খুচুৰা। যিহেতু মোৰ তাত 1 টকাও নাই, মোৰ কাৰণে ভাল হৈছে সেইটো। আৰু মোক যিহেতু কেছ কালেকশ্যন লগা আছে, মই তাক কৰ্ম কৰি চব নলগে চাক সেইটো পইচা ক'ত লওঁ। বৰ্তমান 30 টকাতে থৈ দিওঁ, মানুহ ব্যক্তিৰ কাষে দিয়ে বহুত ভৰাই ল'ম। মানে এইটো অৰ্ডাৰ ডেলিভাৰ কৰাৰ আগতে মই এটা কাম কৰি ল'ব লাগিব, মানে পকেট বেলেঞ্চ আছে মোৰ তোমাৰ উইড্ৰ কৰিব পৰা উইড্ৰ কৰিব পৰাকৈ মোৰ তাত 410 টকা উইড্ৰ হ'ব। গতিকে 410 টকাটো উইড্ৰ কৰি লওঁ, তাতে এই কেছ কালেকশ্যনটো 300 টকা এভেইলেবল বেলেঞ্চ থাকোঁ নাই, 300 টকা। এই 300 টকাটোৰ পৰা মাইনাছ হৈ যায়। অ'কে, এতিয়া ডেলিভাৰ মাৰ্ক কৰি দিওঁ। এইটো 185 কেছ কালেকশ্যন, অৰ্ডাৰ ডেলিভাৰ্ড। অ'কে, আপুনি নেক্সট অৰ্ডাৰ যাব লাগে বেলতলা তিনিআলিত, বলক চিধা যাওঁ। গাইছ আহি পালোঁ কাষ্টমাৰ লোকেশ্যন, দিছ ইজ দ্য লোকেশ্যন, আৰু অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ। কেছ কালেকশ্যন হৈছে 48। তাতে আৰু মজাৰ কথাটো হৈছে কি জানানে? কাষ্টমাৰজনে বোলে মোক মানে ভিডিঅ'ত দেখা পাইছে, মানে মোক ৰিলত দেখা পাইছে বোলে।
তাকে মোক খুঁজছি বোলে তুমি ৰিল বনোৱা ন, মই বোলো হয় বনাওঁ। তোমাক দেখিছোঁ, তোমাৰ ৰিল চাই ভাল লাগে বোলে। মানে মই ৰিলত এক্সৰ অলপ কণ্টেণ্ট বনাওঁ না, এক্সৰ মানে বিষয়ে কওঁ, ঠিক তেনেকুৱা। সেইকাৰণে ভাল লাগে বুলি কৈছে, যিনক ভাল লাগছি। কাষ্টমাৰজন চিনাকি হ'লে ভাল লাগে যিমান যি হ'লেও। এতিয়া পইচা পালোঁ 97, যিহেতু ৰজি ৰটি দিলে কৰছি। এই ৰজি ৰটি নহয়, 18 মিনিট দিলে ইন ৰিচিং ৰেষ্টুৰেণ্ট। মানে চিকেন চিলি যাওঁতে দেৰি হৈ গৈছে না, এই ৰজি ৰটি দেৰি কৰোঁতে, সেইকাৰণে দিলেতো মোৰ তাত লগাই দিছে। কি কৰবি? এই নেক্সট অৰ্ডাৰ মজা লাগছে, 101 টকা। কাৰেং দা অসম কিটচেন নহয়, আহোম কিটচেন। কাৰেং দা আহোম কিটচেন, তই এইখন চিনি পাওঁ। এতিয়া আগতে মানে অৰ্ডাৰ লাগি পাইছি, এতিয়া অৰ্ডাৰ পিক আপ কৰিব যাওঁ নেকি? আৰু মোবাইলটো অলপ চাৰ্জ কম আছে, চাৰ্জো দি লওঁ, পাৱাৰ বেংক আছে লগত, টেনশ্যন নাই। গাইছ, অৰ্ডাৰ পিক আপ কৰাৰ লগতে মানে ডেলিভাৰো কৰি দিলোঁ। মানে ইফালকে লাইটটো আছে যে, সেইকাৰণে মোবাইলটো ওপৰত দাঙি দিছোঁ। বাকী আছোঁ লিফ্টত, গৈ আছোঁ তলত, 137 ৰুপিজ পালোঁ। এতিয়া আৰু অৰ্ডাৰ নালগাটো কামনা, কাৰণ মানে এই লগৰ এটাৰ অৰ্ডাৰ কেঞ্চেল হৈছে, প্ৰাঞ্জল, মোৰ গাঁৱৰে লোক। সিও জমাটো মাৰে, তাৰ অৰ্ডাৰ কেঞ্চেল হৈছে। এটা বোলে ভেজ আইটেম আছে, এটা ননভেজ। ননভেজটো ই হ'ব, ভেজটো মই খাম। এতিয়া যাওঁ তাকে নেকি, নেকি বলক। গাইছ, পাই গেলো আইটেম, মানে আমাৰ ছাৰ এইটো, যি নেকি বহুত লাজ কৰি ভিডিঅ'ত নুঠে, সেইকাৰণে মোৰ ভিডিঅ'ত মানে আজিকালি সি অহাই নাই, নাহেই। মানে সেই আৰু সেই ফাল্টু নকৰ কৰি আছে। মানে ঘৰৰ মানুহে গম পালি বোলে তাক লাজ দিব, এনেকুৱা ধৰণৰ কথা। বিদ্যা, এই ৰিভিল কৰি দিওঁ ৰ, এই দিছ ইজ দ্য ছাৰ, এই হাই কৰি দি, ই ঘূৰি যাব। নাম হৈছে প্ৰাঞ্জল ডেকা, বাকী ঘৰ আমাৰ ঘৰৰ ওচৰতে। বাকী চিনি পোৱা কেইটা চিনি পাইছি, এনেও বেছিভাগে চিনি নাপায়। হ'লেও হাই কৰি দিয়া পাৰিলি একবাৰ। এই লেভেল যেতিয়া 1 লাখ ছাবস্ক্ৰাইবাৰ হ'ব না, তেতিয়া তই নিজে আহিবি ভিডিঅ' উঠে। এনে কৈছোঁ গাইছ, দিনক এই এইখন ডাবল ষ্টেণ্ড দিব লাগিছিল নহয়, আইটেম দবাত খাব লাগে। হা? চলি লাজ মৰিল। ক'ত বেগুৰ ওপৰত দি ভৰি উঠাব, ফুটবল প্লেয়াৰ হ'লি বুলি তই ইমান ভৰি থাকিবি নেকি? ৰ ডাবল ষ্টেণ্ড দে, উঠো দে, 1 2 3 ফেল হৈ গেল। গেল হগেন গেল দে, হগেন বাচি চেলুট, বঢ়িয়া। মানে এই ষ্টাইলটো মোক শিকাইছিল, মই দিনত দি চাইছো, বঢ়িয়াকে হৈ যায়, টেনশ্যন নাই। কিন্তু সি নোৱাৰে, কৰি দেখাইছো। ইতেনে মোবাইল ধৰিব দিম মই, যদি এইটো পাৰা। হা? যদি এখন গাড়ী পাৰা, পাৰো। আইটেম লো, কেমেৰা আইটেম লম। ই মোক চেলেঞ্জ কৰছি, দিনত কৰছো, অলপ কষ্ট হৈছে, এইটো বেলেগ কথা। বেছি আছে দিয়া, মাত্ৰ তেল ভৰাইছো। ভিডিঅ' কৰ, ভিডিঅ' ভালকে উঠবা লাগব, কিন্তু মই যে একদম তো উঠি আছা, ক্লিপ কাটি দিম। 1 2 3 গো। এই ৰ ষ্টেণ্ডালি বিচাৰি পোৱা নাই। ওকে মানুহ একবাৰ নহলে 3বাৰ খুলিলো। মানুহ তোক আৰু মোক দেখিলে মোক ক্ষীণ বুলি ক'ব, মোৰ বল নাই বুলি ক'ব। আৰে তোৰ ঠেংগিখন দীঘল ঠেঙে, তই লাগ পা ভালকে, মই নাপাও। কি দীঘল ঠেং? চেম তোৰ হাইট চাও, তই থিয় দি তাৰ হাইট চাও। হা? নটেংকি 6 ইঞ্চ 7 ইঞ্চ। তোৰ কিমান? 7 ইঞ্চ। কিমান ইঞ্চি? মই 5.9। 5.9, মোৰ 5.4। পিছে 5 ইঞ্চ 6 ইঞ্চ। পিছে হলেও তাৰ সি ফুটবল খেলা প্লেয়াৰ, তাৰ ভৰিত জোৰ বেছি ৰাখিব লাগে। আছেও, সি মোক আৰু বাৰু কম্পেয়াৰ কৰে, মোৰ লগত মিলে নেকি? লিষ্টখন আছে মোৰ লগত। এই কাষ্টমাৰ সেই থাকে না, এড্ৰেছ থাকিব পাৰে। এইখন নাথাকে দেখি, এইখন নাথাকে। জিটি থাকক ৰ। 629ৰ বিল। দাল মাখনি আছে, চিকেন বাটাৰ চিকেন আছে হাফ, আৰু বাটাৰ নান। এতিয়া বাটাৰ নান আৰু দাল মাখনি মই খাম, বাটাৰ চিকেন আৰু এই খাব। অ'কে, বাকী দিছ ইজ দ্য আইটেম। এইটো বাটাৰ চিকেন, এইটো দাল মাখনি। মোৰ কিন্তু আইটেমটো বেছি আছে। হা? তোৰ কথাটো কি বুলি? গাৰ্লফ্ৰেণ্ড দেখা বুলি? গাৰ্লফ্ৰেণ্ডক কি যাব লাগে, কি কথা আছে? ইমান পাৰ্চনেল নহবিছো, দুখটো কিয় লগাই দিয়া? কি কম পিছে তোৰ? নালগে ৰ, বেলেগ পাৰ্চনেল সম্পত্তি একোই নাই দেখোন। যি নহওক, এতিয়া দুইজনে মিলি পেলাই খাওঁ, খাই লৈ পেলাই অৰ্ডাৰ মাৰিব যাওঁ। অ'কে, এতিয়া মানে অফলাইন হৈ আছো অলপ সময়।
গাইছ মানে আহি পাইছিলোঁ জোৰত তিনিআলি আৰু অৰ্ডাৰ লাগি গৈছে মোৰ এইখন বাৰ্গাৰ 3 ইফালে এইখন আছে বৰ্ড দেখাই দিব পৰাকৈ বাৰ্গাৰ 3ত অৰ্ডাৰ লাগছি দিছ ইজ দ্য অৰ্ডাৰ ৰেডি হৈছে পিক আপো কৰি ল'লোঁ এতিয়া মই পিক আপটো মাৰি দিওঁ লোকেশ্যনটো চাবনে একবাৰ মেপখন দেখাই আছোঁ ৰ'ব ফুডেক্স বিল্ডিং গ্ৰাউণ্ড ফ্ল'ৰ কিমান ডিষ্টেঞ্চ চাবনে 190 মিটাৰ এইটো কমাৰ্চ পইণ্টত নাপাওঁতে বৰ্তমান আছোঁ মই ৰাজগড় ৰোড এইটো ৰাজগড় ৰোড আৰু মই যাব লাগে এই ট্ৰাণী খোজকাঢ়ি যাই পেলাই 190 মিটাৰ দি থৈ আহোঁ 21 টকাৰ নেকি অৰ্ডাৰ লাগছি যিহেতু ৰাতি 25 টকা পাৰ অৰ্ডাৰ পায় সেইকাৰণে আৰু মৰতো কি আৰু দিব লাগে ওচৰতে খোজকাঢ়ি যাই দি আহিলি হয় তই প্ৰাঞ্জল খোজকাঢ়ি দি হোৱা এই গাড়ীত চাবি আছে কিজানি চাই পাতলো বলক গাইছ খোজকাঢ়ি যাই দি আহোঁ না কি বেলেগ আৰু কোনে কষ্ট কৰি থাকে তাকে লাগি খোজকাঢ়ি যাওঁ অলপ আমাৰো খোজকাঢ়া হ'ল 190 মিটাৰ আৰু কি আৰু না কি ভাল লাগছে কিন্তু ৰাতি শুনচান ইয়াতে আছে আমাৰ প্ৰাঞ্জল ছাৰ এই মোবাইল মহাজন অলপ মোবাইল চোবাইল বাদ দি পেলাই অলপমান কথাটো গুৰুত্ব দিবি কোনটো কথা এই বাকী ডিমাটা কথা শুনছোঁ তই বোলে বিয়াৰ কাৰণে পিছে আছা হা নাই চাম আৰু লাহে লাহে বয়া বুলি চুলি সৰাৰ কাৰণে হয়নে চুলি হ'লে আপি চাই নেকি ঐ বিদ্যা হৈছোঁ ই চুলি সৰাৰ কাৰণে বহুত টেনশ্যন পাইছে আপি নাপাম বুলি কোনে যিগিলা কয় হয় না এইখন মুখখনেই কৈছিল দে বঢ়িয়া এই পালোৱে কাষ্টমাৰ লোকেশ্যন অলপমান গেলি হ'ল এই চালা 280 মিটাৰ হৈ গ'ল দেখোন মই যাই আছোঁ আহিছোঁ ইফালে মোক উল্টা ঘূৰিব দিছে আৰু এনেকৈ ঘূৰি পেলাই আকৌ আগে দিয়ে আহিব দিছে মানে মই সেইটো পাৰে থকা বুলি ভাবছি কিন্তু মেপেনো কি গম পাব হা এইটো চাইডে ফটো কি ক যাওঁ না আজিতো ঘৰত আছে ভিডিঅ'ত উঠি আছে ফ্লাছ লাইটটো জ্বলি থাকোঁতে দেখা নাই কোনফালে হা এইটো টাৰ্ণিং ইভিনি চিধা গেলি তোমাৰ কমাৰ্চ পইণ্ট এইটো সন্মুখতে কমাৰ্চ পইণ্ট ৰাস্তাটো সেই গ'লে ফুড এক্সো কি কয় এফেক্সো আছে ছেকেণ্ড হেণ্ড মোবাইল যি পায় এফেক্সৰ মানে এফেক্সৰ বিল্ডিংটো নাপাওঁতেই সেইটো 80 মিটাৰ দেখাইছি আহি পালোৱে সেইটো দেখ অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ নেকি এই ব্লাৰ হৈ আছে নেকি নাই দে দেখ অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ কাষ্টমাৰৰ ফেচ যিহেতু দেখুওৱা জমেট'ত এলাউড নাই চ' নেথাওঁ বাকী আৰু ৰাস্তাই নে কি ছাৰ একদম তই টেনশ্যন নল'বি মই তোক কাপি চাই দিম শুনছে না হ'ব দে ক'তো পায় গণেশগুৰিত এইজন কাষ্টমাৰ গাইছ আইটেম দি দিলোঁ প্ৰিপেইড আছিল অৰ্ডাৰ ডেলিভাৰ মাৰ্কটো কৰি দিওঁ খোজকাঢ়ি আহিছোঁ 22 টকা পাইছোঁ বাকী আৰু বিন্দাছ মজা নে কি ছাৰ একদম আজি আমাৰ ছাৰে মানে ফাৰ্ষ্ট টাইম মাৰছি ইমান দেৰিক লাগি ডিউটি ইমান দেৰি কি আজি ফাৰ্ষ্ট টাইমে মাৰিছোঁ কেজি আৰু নামাৰো আৰু মই এনেকৈ নহ'ব এই একো কষ্টয়ে নাই বিদ্যা কৈছোঁ একচুৱেলি এইটোও হ'ব পাৰে যে আমি বহুত দিন মাৰিলোঁ না আমি এটা বহি গৈছোঁ মন বহি গৈছে সেইটোও হ'ব পাৰে নতুন নাহোঁতে ময়ো সেই 2 মাহ মাৰোঁ অলপমান জমা কৰোঁ পইচা জমা মানে তালি টোপোলা বান্ধি যেতিয়া ঘৰ মানে বিচনা চিচনা নাছিল ৰুমত পাতিখন লৈ আহিলোঁ উৰা কাপোৰ কিবাখন লৈ আহিলোঁ ঠাণ্ডাৰ দিনত আঁঠুৱাখন লৈ আহিলোঁ সেইখিনিয়ে আৰু বঢ়িয়াকৈ ভৰাই পেলাই বস্তাটোত ভৰলোঁ বস্তাটোত গাড়ীখনত বান্ধি পেলাই ফুট আৰু একদম মানে মিয়া ষ্টাইলত আৰু এটা কাম কৰিলোঁ ঘৰত যাওঁ সেনেকুৱা আৰু লাষ্ট অৰ্ডাৰটো পইচাটো হেৰিছে কিমান পাইছোঁ 160 ভৰি তাতকৈ মই বেছি পাইছোঁ 240 পাইছোঁ হাইষ্ট হাই মই 260 মই হাইষ্ট কিমান পোৱা মন আছে 381 মান আছিল এমচুত গৈছিলোঁ এই মই যে তোক ফটোটো দিছিলোঁ 30,000 পাৰ মান্থ মানে মাহটোত লোৱা তই কিমান ইনকাম কৰিছ মই 39,000 কি বোলে পাৰ মান্থ 50 কৰিছে বোলে মই 39,000 লৈকে পাৰ মান্থ মাৰি পাইছোঁ এক মাহত ৰেকৰ্ড মানে সেই আৰু এটা জছত মাৰিলে হৈয়ে যায় একদম নৰ্মেল তই যদি ডেইলি 12 ঘণ্টা মানে ছেম টাইমত মাৰি আছা আৰু ভালকৈ মাৰি আছা ডিউটি তেতিয়াহ'লে 35,000টো আৰামছে পাৰে হৈ যায় সঁচা কৈছোঁ খালি এটা প্লেনিঙৰ সৈতে উচিত প্লেনিঙৰ সৈতে উচিত টাইমিঙত মানে আল্টু ফাল্টু আণ্ডু পাণ্ডু কৰি কিনে যি টি টাইমত ডিউটি মাৰি থাকিলে পইচা নহয় 24 ঘণ্টাই মাৰ পইচা নবনায় তাত টেকনিকেলি এটা ধৰি লওক টাইম চিডিউল বনাই লৈ ধৰি তাতে ডিউটি মাৰা যায় একদম ফেণ্টাষ্টিক আৰ্নিং হয় বিদ্যা কৈছোঁ কিন্তু যিহেতু মই ইউটিউবত ভিডিঅ' বনাওঁ মই সেনেকৈ টাইমটো মিলাব নোৱাৰোঁ আগতে মিলাইছিলোঁ আগতে ইনকামো ভাল আছিল এই যেতিয়া ইনষ্টাগ্ৰামত নতুন ৰিল দিছিলোঁ না নতুনকৈ ভিডিঅ' দিয়া কৈছিলোঁ সেই সময়টো মোৰ ধুনীয়া আৰ্নিং চলিছিল কাৰণ মোৰ বেছি ভিডিঅ'ৰ প্ৰেছাৰ নাছিল ৰিলটো এডিট কৰি বেছি টাইম নালাগে
এতিয়া লং লং ভিডিঅ'কেইটা ডেইলি এডিট কৰি ডেইলি পাব্লিক কৰা ডেইলি থাম্বনেল ডিজাইন কৰা এই হাৱা বাহিৰ হৈ যায় মানে এডিট কৰাটো অলপ সহজে ক'ব গ'লে আপলোড কৰোঁতে বহুত টাইম খাই দিয়ে বা এক্সপৰ্ট মাৰোঁতে বহুত টাইম খাই দিয়ে বাকী আকৌ আহি পালোঁ বাৰ্গাৰ ট্ৰি এতিয়া বাইকতে আছে ক'ৰবাত আড্ডা দিব যাওঁ গাইছ আমি হৈছোঁ ৰাতিৰ মানুহ চ' ভালেখিনি টাইম পাৰ কৰিলোঁ ভালেখিনি মানে বহুত বেছি টাইম পাৰ কৰিলোঁ এনেকুৱা শ্ব' চাইছোঁ না আমি ছাৰ কেনে লাগছি একদম আজি এক্সপিৰিয়েঞ্চ গুৱাহাটীৰ মই কালি ৰাসত অঁ এইটো এটা গাড়ী যি show নাচাওঁ বিদ্যা কৈছোঁ আমাৰ জোনজ্যোতি আৰু হ'লে অংকুৰ আৰু দুজনমান আছে নাম চাম ভালকৈ নাজানো বাৰু এইচা শ্ব' দেখাইছে আমাক মানে আৰু নালাগে আৰু বিদ্যা কৈছোঁ ফেণ্টাষ্টিক শ্ব' এইফালে যাওঁ এতিয়া খোজকাঢ়ি যাই আছোঁ মানে অৰ্ডাৰ লাগছে তোমাৰ অলিঅ'ত এই জোৰ তিনিআলিটো জোৰটোৰ ফ্লাইঅভাৰ এখন গীতানগৰৰ ফালে যাৱা আৰু পিছফালে আছে অলিঅ' মানে সেই আৰু ক্লাউড কিটচেন টাইপ তাতে অৰ্ডাৰ লাগছি 10 মিনিট দেখাই আছিল মানে এই ৰেডি হ'বাক লাগি টাইম যাই পেলাই ৰেষ্টুৰেণ্টত সুধিছোঁ বোলে 10-15 মিনিট মানে লাগব বুলি কৈছে মানে পিজ্জা আছে অলপ টাইম লাগিব বনাওঁতে সেইকাৰণে সুধিলোঁ বোলে চাহ খাই আহোঁ নেকি জোৰ তিনিআলি কৈছে কি যা আৰামছে পাৰবি সেইকাৰণে আমি দুজাই আছোঁ এতিয়া চাহ খাবা বাকী আমাৰ ছাৰৰ অৰ্ডাৰ লগা নাই মোৰ লাগছে এইটো যাব লাগে মই চেত্ৰীবাৰী লোকেশ্যন বাৰু চিনি পাওঁ কথা নাই খালি এতিয়া পোনপ্ৰথমে পিক আপ কৰিব যাওঁ বোলে চৰি চাহ খাব যাওঁ ৰিচ মাৰি থৈ আহিছোঁ ৰেডি হ'লি মানে গম পাম নহয় তই ৰেডি মাৰ্ক কৰিব কৰিলে আৰু অৰ্ডাৰ পিক আপ কৰিব গুচি যাম আৰু ৰেডি মাৰ্ক নকৰিলেও গুচি যাম যদি মানে ধৰি লওক খাব লগা হৈ যায় নে কি একদম বলক এতিয়া চাউথ টাপ্ৰিক লাগি যাওঁ আপোনাৰ অলপমান ডিষ্টেঞ্চ আছে না সেইকাৰণে খোজকাঢ়ি যাওঁ আৰু গাইছ চাহ খতমে হ'ব হ'ল মানে ভিডিঅ' ক্লিপ ল'ব পাইছিলোঁ আমাৰ মানে ইয়াৰ ফালে কেমেৰাটো ডাইৰেক্ট ঘূৰাই দিলি নাৰ্ভাছ হৈ যায় মালটো দিনক মোৰ লগত থাকিলে ফ্ৰী হৈ যাব টেনশ্যন নাই মই নীলাজ মোৰ লগত থাকিলে আৰু নীলাজ হ'ব হা ফাল্টু দিনক ইয়াৰ চাহ খোৱা হ'ল মোৰ হোৱা নাই মই লাহে লাহে চিপকে খাইছিলোঁ সেইকাৰণে বোলো মনত পৰিল বোলো ভিডিঅ' বনাই আছিলোঁ দেখোন মই মানে লগৰ লগত থাকিলে এতিয়া মনতে নপৰে সঁচা কথা গম পানা লগৰ লগত থাকিলে ভিডিঅ' কৰিব ভাবেই নহয় বিদ্যা ইমান টাইম মানে শ্ব'টো চালোঁ একো ভিডিঅ' কৰা নাই সেইটো বাৰু কৰিব নোৱাৰি এইটো বেলেগ কথা ক'লে আৰু নিজৰ মৰম নিজে মাতা আনব কালি নিউজত আহি যাব সেইকাৰণে ৰাতি হ'লেও আৰু গভীৰ নিশা এইকেইজনলৈ মন কৰা উদণ্ড যুৱক মোৰ কনফিডেন্সটো কমি যায় তই জানাই আৰু এতিয়া লাইনতে গুচি গ'ল আৰু কি হ'ব চলটো কিন্তু এনে যদি ৰষ্টিঙত যায় বা ফানী কণ্টেণ্টৰ ফালে যায় না ভৱিষ্যত আছে এইজনলৈ মন কৰক এইজনলৈ মন কৰক অলপ টাইম পাছ কৰি আছোঁ আৰু কি কৰিবি বাকী আমাৰ ভিনদেউ বেছি ঐ ভিনদেউ এইফালে দৰ্শন দিয়ে একবা তোক বহুত দিন দেখা নাই মানুহ তোক বহুত দিন দেখা নাই অ' হ মই পিঠা ল'ব পাৰিলোঁ বঢ়িয়া কেনে লাগছে পিঠাটো পিঠাটোৰ নাম কিনো মজা পকা পিঠা বুলি কওঁ আমি কেটলি মুখ দিয়া পিঠা পকা পিঠাটো নহয় এইটো বইল পিঠা এইটো মেচিনেদি বনোৱা হেন লাগে ইমান পুৰা ডিচিপ্লিন আছে কাটি কাটি ফুল প্ৰপাৰ একদম দেখ মোৰ চাহ খোৱা খতম এতিয়া জানে অৰ্ডাৰ পিক আপ কৰিব যাওঁ কি ক'ম গাইছ মানে অৰ্ডাৰটো পিক আপ কৰিছিলে ডেলিভাৰ কৰিব আহিছিলোঁ আৰু ইফালে ৰাতি পোহৰে হ'ব হ'ল দিছ ইজ দ্য এপাৰ্টমেণ্ট মানে এপাৰ্টমেণ্টৰ গেট খুলিছে চিকিউৰিটিও আছে কিন্তু এতিয়া ৰাতিপুৱা টাইম না এতিয়া 5:18 হৈছে ৰাতিপুৱাই মানে এপাৰ্টমেণ্টত যে চিকিউৰিটি দিব অলপ চিন্তা কৰিছে কিবা কমপ্লেইন কৰে বুলি এতিয়া 8টাৰ পিছত বোলে বাকী ডেলিভাৰী বয়ৰো এলাউড আছে যাৱা এতিয়া কাষ্টমাৰক ফোন কৰিছোঁ মানে নন ষ্টপ ফোন কৰিছোঁ উঠোৱা নাই টাইমাৰ লগাই দিছিলোঁ 5 মিনিট পাৰে হ'ল 15 মিনিটৰ 10 মিনিট বাকী আছে ক'বা নোৱাৰোঁ আৰু কি হ'ব চাওঁ কিমান টাইম লগাই পিক আপ কৰোঁতে নে কি আইটেমটো প্ৰিপেইডো আছে মানে পে'মেণ্টটো কৰাই আছে সেয়া অনলাইন পেইড কি ক'ম আৰু চাওঁ কি আৰু কম লগাই গাইছ ফাইনেলি অৰ্ডাৰ ডেলিভাৰ কৰি আহিলোঁ মানে চিকিউৰিটিৰ লগত যাই পেলাই কলিং বেল টিপি তাৰপিছত আৰু বোলে ফোন মই জমেট' কৈছে বাহিৰত থওঁ থলোঁ বাহিৰত থওঁ মানে জেগা আছিল থোৱা তাতে থৈ পেলাই গুচি আহিছোঁ এতিয়া ডিউটি অফলাইন কৰি যাওঁ নেকি আধা ঘণ্টা থাকো আৰু ओ सर तुम क्या करोगे अभी मैं रूम पे जाऊंगा ठीक है फिर चलो आधा घंटा থাকো পিছে অনলাইন
এইটো কি কমপ্লিট কৰি দিলে ইনচেণ্টিভটো মাৰা যাব যিটো অলৰেডি খেদিছে মাৰা আধা ঘণ্টা অনলাইন আছো এনেও অৰ্ডাৰ লগা চান্স নাই যিহেতু ৰাতিপুৱা সময় বহুত কম অৰ্ডাৰ থাকিব ৰাতি 4টাক লাগি ৰেষ্টুৰেণ্ট থাকে বেছি ৰাতিপুৱা 4টাক লাগি থাকিব 6টাক লাগি থকাটো টান ৰেষ্টুৰেণ্টবিলাকৰ কিন্তু হ'লেও কেইখনমান থাকে 24 ঘণ্টা খোলা থাকে এইখন সেইটোৱে হ'ব এতিয়া ৰুমৰ ফালে যাই থাকোঁ হেলমেটটো দি সেইটো এইটো হেলমেটটো বৰ দিগদাৰ মানে মাথাটো চাপা মাৰি ধৰে এইটো অকল তাত দিগদাৰ তাততো মোৰ দিগদাৰ গাড়ীখন সলনি হ'লে হেলমেটকেইটা নিজৰ হ'লি চলাত আৰাম পায় এতিয়া বলক চিধা ৰুমৰ ফালে যাওঁ জ্বলাটো বইল জ্বলা গম পাই নাই ভাজা জ্বলা জ্বলা খাই ভাল পাওঁ একচে মোক জ্বলা দিছে আৰু এই জ্বলাতকৈ ওপৰত এই জ্বলা একোৱেই নহয় বাটো বাকী ষ্টাইলত খাই দেখোঁ চিনেমেটিকত অলপমান কুটি গোটাই পুৰিখন ভৰাই দি দে দম চাওঁ দে এখন পুৰি একবাৰতে ডাইৰেক্ট ভৰাই দি ইজিয়ে কি ক কমটোহে ক'লো কওঁতে অমৰাটো লাউৰা হৈ যাব চবচোন মুঠি থওঁ পাছে অফিচত আছে যি নহওক গাইছ মানে এই ৰ কাণখন খুজিছি এখন ধুইছোঁ না কাণখন লাগি আহিছে না বালা বালা হৈ আছে মানে গোটাই মুখ চুখ চব বালা বালা এতিয়া মানে এক গেষ্ট্ৰিক হোৱা বস্তু খুৱাইছোঁ যাতে মোক মানে মনত ৰাখে আৰু এসপ্তাহ মানে দি আগতে গম পায় হাগাই মোৰ মনত পৰে মোক লাগি মনত পৰে বাকী জ্বলাকেইটা মোৰ কামৰ বস্তু নহয় অদৰকাৰী বস্তু সেইকাৰণে ক'ত পেলাম এতে ৰাখক দি পিছত পেলাই দিম এতিয়া মালটো কি বা ক'ব নোৱাৰোঁ নাম চাম নাজানো ডালপুৰি বুলি কয় নেকি এইটো নে কি বুলি কয় এয়া ভিতৰত কিবা এটা মাল থাকে মানে এইটো দেখা পাইছি না গুড়ো এশ নেকি হা दिरीश इसका नाम क्या है हाँ जनाद अली जनादान वाह बेलेग नाम इधर सब्जी में दुकान का और तो से हुए माने मजा और कम टका दোकाना पल्टन बजार ওচৰত ফুটপাথত খাই ভাল লাগে আগতে আগে পিছে খাইছো কিন্তু গেষ্ট্ৰিক টাইমৰ মই গাইছ খাই বই ফেলে মজাকে আহি পালোঁ ৰুম আমাৰ ছাৰ হাফ পেণ্ট কিতাপত আহি গেছি মজাকে এতিয়া ভাবছোঁ কি আপোনালোকক ইনকামটো দেখাই দিওঁ অ'কে ৰাতিপুৱা মানে 12টাৰ পিছত ইনকাম হৈছে 486 টকা ইয়াতে ইনচেণ্টিভ আছে 100 টকা যিটো নেকি ইফালে এড হৈ গৈছে ইফালে 896 টকা হৈছে য'ৰ নেকি 400 টকা মোৰ আগৰ আছিল ইনচেণ্টিভ 100 টকা যোগ গৈছে তো 496 টকা ইফালে হৈছে ইনচেণ্টিভটো মিলি পেলাই 496 কাৰণ 400টো মানে ৰেফাৰেল বনাছ বন্ধু এটাক ৰেফাৰ কৰিছিলোঁ তাৰে পইচা পাইছোঁ বাকী তোমাৰ 496 টকা ইফালে আৰু ইফালে 486 টকা 496 আৰু 486 কিমান হ'ব 496 আৰু 486 86 982 টকা ইনকাম কৰিছোঁ কেই ঘণ্টাত 6 ঘণ্টা আৰু ইফালে 7 ঘণ্টা 8 ঘণ্টা 9 ঘণ্টা 9 ঘণ্টাত 9টা বজাৰ পৰা আছিলোঁ 6টা বজাক লাগি গতিকে 9 ঘণ্টাত 982 টকা বঢ়িয়া ইনকাম এতিয়া গাড়ী কিলোমিটাৰটো দেখাই দিওঁ কিমান কিলোমিটাৰ গাড়ী চলালোঁ কেই লিটাৰ তেল খালা সেইখিনি হিচাপত দিব লাগিব গাড়ীৰ বেটাৰী ডাউন হৈ গৈছে এইটো বেলেগ কথা বাৰু কাপোৰখন কেম্বা দেখা গৈছে বাকী গাড়ী চলছোঁ মই 110 কিলোমিটাৰ আৰু তেল খাইছোঁ মোৰ 1 লিটাৰ 400 আৰু এভাৰেজ দিছে 77 অ'কে তাক গোটেইখিনি ইনফৰমেশ্যন দিয়া হৈ গ'ল বাকী এটা ভিডিঅ' ট্ৰেণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ইচ্ছা নাই একো কৰিব নালাগে টাটা বাই বাই গুড নাইট তই গুড নাইট দিদি গুড নাইট এনেতো বাৰু গুড মৰ্ণিং হৈছে মোক কালিতো কৈছোঁ একদিন তোমাৰ অৱস্থা কি একো অৱস্থা বেয়া হোৱা নাই দি বেয়া টোপনি লাগছে টোপনিটো লাগবই আৰে ভাই তই এতিয়া নতুনকৈ সোমাইছা যি নহওক তাৰে নতুন ফিল্ডত আছে অলপ কষ্ট পাব এইটো আৰু আমিও পাইছিলোঁ এতিয়া মই আকৌ খাৱা হিচাপ কৰি লাভ নাই বিদ্যা কৈছোঁ মই যদি খাৱা হিচাপ কৰোঁ না আধা পইচা মোৰ খাৱাত যায় একদম চিৰিয়াছলি কৈছোঁ 100% সঁচা কথা মানে আনলিমিটেড আৰু মোৰ মানে অযথা খৰচ বহুত বুজি পাইছা একদম আপোনালোকে জানেই মোৰ অযথা খৰচ কি আৰু ইমান বুজাব লগা নাই সৰু ছোৱালী নহয় গতিকে আৰু যি নহওক ভিডিঅ'টো এটা এণ্ডিং কৰি দিছোঁ আৰু এতিয়াতো মই এডিট কৰিমেই ঘুমাব টেনশ্যন নাই দিয়ক বাই বাই মোৰ কাৰণে গুড নাইট আপোনালোকৰ কাৰণে গুড মৰ্ণিং
জোচ শেষ হৈ গ'ল না জোচ নাই আৰু সপ্তাহত আহিম এসপ্তাহ এৰি জোচটো জমা কৰি জোচ জমা কৰি